বিহালী চেনিমাৰীত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ERC হস্পিটেলৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ। আজি বিহালী সমষ্টিৰ অন্তৰ্গত চেনিমাৰী প্ৰাথমিক বিদ্যালয়ত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু তেজপুৰৰ ERC হস্পিটেলৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আয়োজন কৰে। বিহালী থানাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক চিৰাজ হাজৰিকাই এই চকু চিকিৎসা শিবিৰৰ ফিতা কাটি শুভ উদ্বোধন কৰে। চেনিমাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদক ধৰ্ম উপাধ্যায়, ৰাংচালী সোণাৰী উত্তৰখণ্ড গাঁওৰক্ষী বাহিনীৰ সম্পাদক তপন গৌতম আৰু সমাজকৰ্মী শিৱ শৰ্মা সহ কেইবাজনো লোকে চকু চিকিৎসা শিবিৰত সহযোগিতা আগবঢ়ায়। এই শিবিৰত 200জনো অধিক ৰোগীৰ চকু পৰীক্ষা কৰা হয়। এনে এটা পিছপৰা অঞ্চলত দুখীয়া লোকসকলৰ বাবে সুবিধা হোৱাকৈ বিনামূলীয়া চকুৰ চিকিৎসা শিবিৰ আয়োজন কৰাত গাঁওখনৰ ৰাইজে বিহালী থানাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক চিৰাজ হাজৰিকাৰ লগতে উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। বিশ্বনাথৰ পৰা পলাশপ্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। সদায় ৰাইজৰ সেৱা কৰোঁ। ৰাইজৰ সেৱাৰ কাৰণে আমাৰ গাঁওৰক্ষী বাহিনী উৎসৰ্গিত হয় আৰু দিনে ৰাতিয়ে পহৰাৰ পৰা ধৰি ৰাইজৰ অসুবিধা সমস্যা এইবিলাকৰ ক্ষেত্ৰত আমি সদায় সজাগ হওঁ। গতিকে আমি ভাবিলোঁ যে আমাৰ চেনিমাৰী এই বৃহত্তৰ অঞ্চলত আমাৰ লোকীয় জনসাধাৰণৰ যি কষ্ট চকুৰ ক্ষেত্ৰত, চকু দেখুওৱাৰ ক্ষেত্ৰত তেওঁলোকে চাৰিআলি বা তেজপুৰ এনেকৈ গৈ চকু পৰীক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্টখিনি অসুবিধা আছে। গতিকে আমি এই ৰাইজৰ সহায় হোৱাকৈ, ৰাইজৰ উপকাৰ হোৱাকৈ আমি আমাৰ গাঁওৰক্ষী বাহিনী, আমাৰ চেনিমাৰী গাঁওৰক্ষী বাহিনীৰ সহযোগত উদ্যোগত আমি এই চকু পৰীক্ষা শিবিৰটো এই চেনিমাৰী প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উপকাৰ হোৱাকৈ আনিছোঁ আৰু তেওঁলোকৰ তেজপুৰৰ যি চকু আই হস্পিটেল তেওঁলোকৰ লগত যোগাযোগ কৰি তেওঁলোকক আনি আজি 29 তাৰিখে ৰাইজৰ চকু পৰীক্ষাৰ ক্ষেত্ৰত সহায় কৰি দিছোঁ আমাৰ গাঁওৰক্ষী বাহিনী।